শাৰী আৰু যেনেকৈ শংকৰদেৱ সংঘ বুলি ক'লে যিহেতু ভোজনালয় তাৰ সকলোতে চৰ্চা হয় কাৰণ খেলাত কেনেদৰে বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্তগণ তেওঁলোকক লাগি থাকে আমি গোটেই পৰিৱেশ কেনেদৰে ইয়াত খাদ্য প্ৰস্তুত কৰি থকা হৈছে কৈছোঁ দিনৰাতি একাকাৰ কৰি তেওঁলোক লাগি থকা সকলোখিনি দেখাইছোঁ মই কৈছোঁ কেনেকৈ শৃংখলাবদ্ধভাৱে তেওঁলোকে শাৰী পাতিছে চাওক আপোনালোকে দেখিব পাব এফালে পুৰুষসকলৰ শাৰী আৰু এফালে মহিলাসকলে শাৰী পাতিছে আৰু আমি হাতত দুটা পানীৰ পেকেট দেখিছোঁ তেওঁলোকক এনেদৰে প্লাষ্টিকৰ পেকেটত পানী এনেদৰে দিয়া হৈছে মই কৈছোঁ আমি ভোজনালয়ৰ সন্মুখত আছোঁ আৰু সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখাম বুলি কৈছোঁ আৰু বাকীখিনিও চৌকা যিহেতু কৈছে ইয়াৰ চৌকাসমূহ আমি দেখাম কিমানটা চৌকা ইয়াত নিৰ্মাণ কৰিছে বা কেনেদৰে বস্তু ইয়াত 10,000 মানুহ একেলগে খাব পাৰিব বুলি কৈছে আপোনালোকক যেহেতু আমি সামগ্ৰিক পৰিৱেশভাগ দেখাই আছোঁ বাহিৰৰ পৰিৱেশ দেখালোঁ ভোজনালয়ৰ আৰু বৰ্তমান আহি আমি উপস্থিত হৈছোঁহি ভিতৰ ভাগত আৰু ভিতৰত চাওক আপোনালোকে এনেদৰে শাৰী শাৰীকৈ সকলোখিনি বহি আছে অন্নমুঠি গ্ৰহণ কৰিবৰ কাৰণে আৰু খুব শৃংখলাবদ্ধভাৱে এনেদৰে ডেস্ক বেঞ্চ বনাই দিয়া হৈছে বহিবৰ কাৰণে আৰু 5,000 লোকে একেলগে অন্নমুঠি ইয়াত গ্ৰহণ কৰিব পাৰিব বুলি কৈছে মই যিহেতু আপোনালোকক এবাৰ কৈছিলোঁ যে ঠেলাত ইয়াত ভাত বিলাবৰ কাৰণে আনে কাৰণ একেলগে 5,000 লোকে যিহেতু অন্নমুঠি গ্ৰহণ কৰে বুলি কৈছোঁ আপোনালোকক অকণমান পৰিৱেশটো দেখাম এইখন দেখা পাইছে আপোনালোকে এনেদৰে ঠেলাত তেওঁলোকে সেৱকসকলে ভাল লাগিছে গোটেইখিনি একেলগত মিলি খাইছে একেলগে এসাঁজ আৰু ইয়াত গুৰুজনাৰ নামত আহিছে সকলোৱে ভক্তভাৱে খাইছে একেলগে মিলিজুলি ভাল লাগিছে ভালে লাগিছে হয় ৰঙিয়া কলেজত আমাৰ দুটা ইউনিট আছে 60 আছাম বুলি ফাৰ্ষ্ট আছাম 60 আছামবিলাকৰ ৰাতিপুৱা 8টাৰ পৰা 2টালৈকে পৰিছে ডিউটি আৰু আমাৰ ফাৰ্ষ্ট আছামবিলাকৰ 2টাৰ পৰা ৰাতি 8টালৈকে আছে আজিৰ পৰা আৰম্ভ হৈছে শংকৰদেৱ সংঘৰ অধিৱেশন ৰঙিয়াত আৰু আপোনালোকৰ সদায় নাম থাকে ভোজনালয়ৰ এটা শংকৰদেৱ সংঘৰ অধিৱেশনৰ ব্যতিক্ৰমী এটা আকৰ্ষণ বুলি ক'ব পাৰি নহয় জানো আজিৰ পৰা যিটো আৰম্ভ হৈছে বৰ্তমানলৈকে কিমানখিনি অন্ন গ্ৰহণ এতিয়া বৰ্তমানলৈকে আপোনাৰ মোটামুটি 12,000 মান মানুহ বহিব পাৰিব 12,000 একেলগে 10,000 মানুহ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান আপোনালোকে দেখিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিহেতু 93 সংখ্যক বাৰ্ষিক অধিৱেশন 23 বছৰৰ অন্তত ৰঙিয়া জিলাৰ মাজলৈ আহিছে আৰু 2 মাহৰ আগৰ পৰা এই সেৱক সেৱিকাসকল ৰঙিয়া জিলাৰ সেৱক সেৱিকাসকলে বহু কষ্ট কৰি অসমৰ বিভিন্ন প্ৰান্তৰ জিলাসমূহৰ পৰা সেৱক সেৱিকসকল আহিছে আৰু 10,000 সেৱক সেৱিকাসকলক একেলগে ৰাখিছে আৰু একেলগে গ্ৰহণ কৰিব এই বিশাল ভোজনালয় তৈয়াৰ কৰি লৈছে আজিৰ পৰা যিহেতু আৰম্ভ হৈছে এই বিশাল অধিৱেশনখন আচলতে ভক্তিৰ ৰসত ডুব গৈছে বুলি ক'ব লাগিব এই সমন্বয় ক্ষেত্ৰ বুলি ক'ব লাগিব যিহেতু শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰত হাতীহলা পথাৰত অনুষ্ঠিত হৈছে আৰু অহাবেলি যোৰহাট জিলাত অনুষ্ঠিত হ'ব তেখেতসকলে এইবেলি পতাকা লৈ যাব আৰু এনেধৰণে সেৱাৰ মানৱতা লৈ সকলোৱে ঘৰৰ পৰা ওলাই আহিছে ভকতক সেৱাৰ শুশ্ৰূষা কৰাৰ কাৰণে আচলতে ক'ব লাগিব
অসমৰ বুলি ক'লে ভুল হ'ব, অসমৰ বাহিৰৰ পৰাও যিসকল ভক্ত আহে এই মহান অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই যি ভোজনালয়ৰ মহাপ্ৰসাদ বুলি কয় সেই মহাপ্ৰসাদ গ্ৰহণ কৰিবৰ কাৰণে আচলতে লানি নিচিনা সোঁত বৈছে। এই কোনোবাই ঠেলা হেঁচাত পৰিছে, কোনোবাই কাৰোবাৰ গামোচা পৰিছে, কাৰোবাৰ বেগ পৰিছে, তথাপিও এই মহাপ্ৰসাদ গ্ৰহণ কৰিবৰ কাৰণে আচলতে ঘৰৰ পৰাই যিহেতু জাৰ্ণি কৰি আহে এই অধিৱেশনত, এই ঘৰৰ পৰাই মনত এটা শক্তি লৈ আহে এই মহাপ্ৰসাদ গ্ৰহণ কৰিমে এনেকুৱা মনোভাৱেৰে ওলাই আহে সকলোৱে। খাদ্য প্ৰস্তুত কৰি আছে। এতিয়া যিটো আৰম্ভ হ'ল, মানে ৰাতিলৈকে একেটা পৰ্যায়ত চলি থাকিব। আচলতে এই তিনিদিন মানে দিন ৰাত একাকাৰ কৰি চলি থাকে। ভাগৱতৰ জৰিয়তে যি হওক, হৰিনামৰ জৰিয়তে মহাপ্ৰসাদ ৰান্ধনীয়ে বনাই থাকে আৰু যিসকল ভক্ত ইয়াতে সোমায় তেখেতসকলে দিনে নিশাই যেতিয়া সময় পায় তেতিয়াই এই মহাপ্ৰসাদ গ্ৰহণ কৰে। দেখিবলৈ পাইছে ইয়াত শ শ চৌকাত ভাত, দালি, ভাজি এইবোৰ এই ভক্তপ্ৰাণ ৰাইজৰ বাবে ৰান্ধি থকা হৈছে। মোৰ পাছফালে শংকৰদেৱ সংঘৰ এই ভোজন গৃহৰ ৰান্ধনী, যিসকল ৰান্ধনী আছে তেওঁলোক মোৰ পাছফালে আছে। তেওঁলোকে ইয়াতে আপোনালোকে দেখিছে চৌকাত কিদৰে ভাত ৰান্ধি আছে। মই তেখেতসকলৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে ক্ষমা জনাইছোঁ। কৃষ্ণ, আপোনালোক ক'ৰ পৰা আহিছে? তামোলপুৰ আঞ্চলিক, ৰঙিয়া জিলা। আপোনালোকৰ ইয়াতে আপোনালোকৰ ধৰক প্ৰতিদিনে বেলেগ বেলেগ জিলাই আহি পেলাই তেওঁলোকৰ সেৱা কৰিবলৈ তেনেধৰণৰ নিয়ম আছে নেকি? প্ৰতিখন জিলাই এনে নিয়ম নাই, ভাগ ভাগ আছে। এজনেতো আৰু প্ৰত্যেক সাজত ৰান্ধিব নোৱাৰে, অলপ জিৰণি আছে, কিন্তু সেৱা যোগাযোগ কৰিব লাগে আৰু গোটেইকেইজনে একেলগে। ইয়াত আপোনালোকে প্ৰতিদিনে কিমান চৌকাত ভাত, দালি, ভাজি এইবোৰ ৰান্ধি আছে? প্ৰায় 3-4 প্ৰায়, অলপ কম আছে। এদিনত কিমানমান মানুহে ইয়াতে আপোনাৰ আহি পেলাই ভোজন আপোনাৰ গ্ৰহণ কৰিছে? আপোনালোকে কিমানমান মানে ৰান্ধিব লগা হৈছে, কিমানমান চাউল ৰান্ধিব লগা হৈছে, হিচাপ কিবা আছে নেকি? প্ৰায় 30,000 ৰান্ধিব দিছে আজি। 30,000 ৰান্ধিব দিছে ৰান্ধিব দিছে আজি। এতিয়ালৈকে কিমান গৈছে? 25,000 মানুহৰ টাৰ্গেট আমাৰ ফিল হৈ গ'ল। মানে দিনৰ আপোনাৰ প্ৰায় এতিয়ালৈকে 25,000 মানুহ ইয়াতে ভাত খাইছে। খোৱা নাই, খাব, আমাৰ বনোৱা ৰেডি। আপুনি ক'ৰ পৰা আহিছে? মই টাউনপুৰ আঞ্চলিকৰ পৰা। আপোনালোকে পূৰ্বেও শংকৰদেৱ সংঘৰ এনেকৈ ভোজন গৃহত আপোনালোকে সেৱা কৰিছে? হয়, সেৱা কৰিছোঁ। কেতিয়াৰ পৰা কৰি আছে? আগতে আকৌ 2000 চনত আহিছিল আমাৰ ৰঙিয়া জিলাত, তেতিয়া কৰিছিলোঁ। গুৱাহাটী দলিবাৰীত গৈছোঁ, হাজোত গৈছোঁ, আমি এনেকৈ ঘূৰি থাকোঁ আৰু। আপোনালোকে মানে ইয়াত ভোজন গৃহত সেৱা কৰিবৰ কাৰণে পূৰ্বৰ পৰা প্ৰস্তুত হৈ থাকে? পূৰ্বৰ পৰাই প্ৰস্তুত, আহাবাৰো প্ৰস্তুত যোৰহাটত যোৱাৰ কাৰণে। এয়াই আছিলে ভোজন গৃহত যিসকল ৰান্ধনী ইয়াত সেৱা আগবঢ়াইছিল তেওঁলোকৰ এয়াই তেওঁলোকৰ মনৰ ভাৱ। তেওঁলোকে অধিৱেশনৰ পূৰ্বৰে পৰাই ইয়াত সেৱা কৰিবৰ বাবে তেওঁলোক প্ৰস্তুত হৈ থাকে। মোৰ পাছফালে আপোনালোকে দেখিছে যিদৰে ইয়াতে ৰান্ধি পেলাই ভাত ৰান্ধি পেলাই তেওঁলোকে ইয়াতে ৰাখিছিলে আৰু ইয়াৰ পৰা এইদৰে এখন ঠেলাত উঠাই পেলাই তেওঁলোকে ভোজন গৃহলৈ লৈ গৈছে আৰু ভোজন গৃহত নি পেলাই ইয়াত যিসকল ভক্ত আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন জিলাৰ পৰা বা ৰাজ্যৰ বাহিৰৰ পৰা, যিসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভক্ত আহিছে বা যিসকল সংঘৰ বাহিৰৰো যিসকল আহিছে তেওঁলোক সকলোৱে এই ভোজন গৃহত একেলগে তেওঁলোকে অন্ন গ্ৰহণ কৰিছে, ভাত খাইছে। আৰু এইদৰেই সেৱা বাহিনীৰ যিসকল সদস্য আছে তেওঁলোকে ইয়াৰ পৰা এই খাদ্যসমূহ তেওঁলোকে এখন ঠেলা গাড়ীত এনেকৈ উঠাই পেলাই তেওঁলোকে লৈ গৈছে আৰু তাতে গৈ ভক্তসকলক তেওঁলোকে সেৱা কৰিছে, তেওঁলোকৰ বাবে খাবৰ বাবে ব্যৱস্থা কৰি দিছে। এয়া হৈছে সামগ্ৰিকভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভোজন গৃহৰ সামগ্ৰিক দৃশ্য। ইয়াতেই হাজাৰ হাজাৰ মানুহৰ বাবে এদিনত ৰন্ধা হয় বিভিন্ন অন্ন। আপোনালোকক আমি ইয়াৰ পৰিৱেশ দেখালোঁ। ইয়াৰ পাছত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনস্থলীৰ আন কিছু পৰিৱেশ দেখাবলৈ যত্ন কৰিম।